নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আগৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাৰু আজি দিনটো ৰাতিপুৱাতে গা পা ধুই আজৰি হৈ এয়া চাকিগছিৰে আৰম্ভ কৰিলোঁ। আচলতে দিনটোলৈ চাকিগছি জ্বলালে মনটো ভাল লাগে। ৰাতিপুৱাতে যেতিয়া ঘৰখন ধূপৰ গোন্ধৰে আমোলমোলাই থাকে। বাৰু এয়া দুপৰীয়া বনাব লওঁতেহে আকৌ মই শ্বুট কৰিব পাৰিছোঁ। যিহেতু কণমানিজনী আছে তাইৰ লগত ইটো সিটোকৈ লাগি থাকোঁতে পাহৰিয়ে থাকোঁ আচলতে, যিহেতু মই নতুনকৈ বনাব লৈছোঁ। সেইবাবে কেতিয়াবা কিবা এটা কৰি থাকিলেও শ্বুট কৰিম বুলি ভাবোঁ, পাছতহে মনত পৰে মইতো নকৰিলোৱে বুলি। তাকে বাৰু এয়া ঢেকীয়া কাটি আছোঁ। দুপৰীয়া ঢেকীয়া আলু এনেকৈ কৰি ভাজি কৰা হ'ব, আৰু লাও আছে আৰু গৰৈ মাছ এনেকৈ কৰি লাওৱে মাছে বনোৱা হ'ব। তেনেকৈ সেয়াকে কাটি আছোঁ। তাই দেউতাকৰ লগত আছে। আচলতে ভিডিঅ'টো কৰা কেইবাদিনো হ'ল। কেতিয়াবাই ক্লিপকেইটা লৈ থোৱা আছিলে, আপলোডহে কৰিব পৰা নাই, এডিটিং কৰিবই পৰা নাই। যিহেতু কণমানিজনীৰ লগত থাকোঁ, এডিট কৰি থ'লে আকৌ ভইচ অভাৰ দিবলৈ থাকি যায়। সেই তেনেকৈ থাকোঁতেই ভিডিঅ'টো নহ'লেও 10 দিনমানৰ আগৰে হয়। মই আজি এতিয়া ভইচ অভাৰ দিছোঁ। এতিয়াও মই ৰাতি 11 মানে বাজিলে ভইচ অভাৰ দিওঁতে। তাৰপিছত তাই দেউতাকৰ লগতে আছে, মই এয়া ভইচ অভাৰ দি আছোঁ এতিয়া। বাৰু এয়া দিনৰ ঢেকীয়া ভাজি আলু এনেকৈ কৰি বনালোঁ। এয়া আকৌ লাওকেইটা কাটি লৈছোঁ। লাওকেইটা কাটি পেলাই আচলতে লাওখিনি দেখাত বেছি যেন লাগিছে, আমি মানুহ দুজনহে, নাভাবিব যে বহুত। মই মানে যেতিয়া ভালকৈ কিবাখন বনাবলৈ পাওঁ 2 টাইমৰ কাৰণে বনাই থৈ দিয়া নিচিনা হয়। যিহেতু বাৰে বাৰে মই পটককৈ ভালকৈ বনাব নোৱাৰোঁ, দেউতাক নাথাকিলে অসুবিধা হয়। মই যিহেতু অকলশৰে এতিয়া তাইক ৰাখিব লাগে। তাইৰ লগত লাগি থাকিলে তাই এনেই অকণমান সময় বিচনাত থাকে, কিন্তু তাইৰ লগত মানুহ লাগে। কোনোবা লগত থাকিলেহে তাই থাকে, নহ'লে আমনি কৰি থাকে। বাৰু এয়া মই লাওখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত আকৌ বহাব লওঁতেই তাই উঠিলে। উঠাৰ পিছত আকৌ তাইক অলপ লৈ মেলি ফিডিং কৰাই আহি এয়া ভাজি মোৰ তেতিয়ালৈ হ'লেই। ঢেকীয়া ভাজিকণ হোৱাতে আকৌ মই এয়া বনাব লৈছোঁ লাওৱে গৰৈ মাছে এনেকৈ। সকলোৱেতো খাইছেই লাওৱে গৰৈ মাছে বা মাছে লাওৱে এনেকৈ কৰি। মইনো কেনেকৈ বনাওঁ চাওকচোন। এয়া লাওখিনি ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ। মাছখিনি তেখেতে বাছি দিলে, মই যিহেতু তাইৰ লগত আছিলোঁ। মাছ বাছোঁতে অকণমান সময় লাগে, যিহেতু তেওঁ সেইখিনি কৰি দিলে মই তাইৰ লগত থাকোঁতে। তাৰপিছত এয়া মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভাজি লৈ থাকোঁতে কথা এটা কওঁ, ভিডিঅ'টো বনাইছোঁ হয়, কেনেকুৱা পাইছে কি নাই আপোনালোকে জনাব কমেণ্ট কৰি। জানো নতুনকৈ বনাইছোঁ, বৰ এটা বেছি মানুহে চোৱাও নাই। আশা কৰোঁ লাহে লাহে ভিডিঅ'বোৰ চাব আপোনালোকে, স্কিপ কৰি নিদিব, শেষলৈকে চাব। তেতিয়া আমাৰ কণমানিজনীকো দেখিব বা মইনো কেনেকৈ ভিডিঅ'টো বনাইছোঁ সেইটো আপোনালোকে দেখা পাব। বাৰু এয়া আমাৰ কণমানিজনী শুই আছে, তাইকো মাজে মাজে আহি চাই আছোঁ, নহ'লে তাই উঠি যায় বুলি ভয় লাগে। কেৰাহীত কিবা এটা দিলেও জোৰেকৈ শব্দ হ'লেও তাই শুনা পায়, যিহেতু তাইৰ ৰুমটোৰ কাষতে আছে পাকঘৰটো। তাৰপিছত তাইক আকৌ চাই আহি পেলাই আকৌ মই বনোৱাত লাগিছোঁ। বনাওঁতেও সময় লাগে, তাই যিহেতু উঠি যায় বুলি ভয় লাগে। একদম লাহে লাহে কামবোৰ কৰোঁতে বস্তুবোৰ লাহে লাহে চুওঁ বা লাহে লাহে লওঁ, সেই তেনেকৈ কৰোঁতেই টাইমটো বেছি লাগি যায়। যিটো আৰু এনেই শ্বুট কৰিলেতো আৰু বেছিয়ে সময় লাগে। যিটো আমি 10 মিনিটৰ কাম, সেইটো আমাৰ নহ'লেও 15-20 মিনিট লাগেগৈ। বাৰু এয়া মাছখিনি ভাজি হ'লে আৰু এটা কথা, গৰম বহুত পৰিছে। মই দিনটোত পানী খাই থাকোঁতেই যায়। আপোনালোক সকলোকে কৈছোঁ পানী খাই থাকিব। যিহেতু আমাৰ আমি গৰমত খুব ঘামোঁ, ঘামাৰ কাৰণে আমাৰ গাৰ পানীখিনি ওলাই যায়।
সেইবাবে আমি পানী খুব খাই থাকিব লাগে। মই দিনটোত পানী খাওঁতেই পেট ভৰি যোৱা নিচিনা হয়। এয়া বাৰু মাছখিনি ভাজি হ'ল, সেয়া মাছৰ তেলতে আৰু অকণমান তেল দি পেলাই মই এয়া পাঁচফোৰণ কেইটামান দিলোঁ। তাৰপিছত পিঁয়াজ, নহৰু, এনেকৈ জলকীয়া এনেকৈ কৰি পেলাই মই পিচি লৈছোঁ। পিঁয়াজখিনি কুটি পেলাই দিয়া নাই, সময় লাগিব বুলি, মই সোনকালে হ'ব বুলি তেনেকৈ কৰি দিলোঁ। তাৰপিছত তাতে মছলা দিয়া ক্লিপটো থাকি গ'ল। জলকীয়া গুড়ি অকণমান, তাৰপিছত জিৰা, ধনিয়া আৰু হালধি, নিমখ এয়াকে দিছোঁ। দি পেলাই সেই মিক্সি বাতিটোতে অকণমান পানী দি পেলাই আকৌ দি দিছোঁ, যিহেতু মছলাখিনি ধৰি যাব। এয়া দেখিছেনে, মিক্সিটো কমকৈ চলালোঁ তাই উঠি যাব বুলি, নহৰু গোটা হৈয়ে থাকিলে। বাৰু এয়া সৰু ল'ৰা ছোৱালী থকা ঘৰত এনেকুৱা হ'বই, আৰু বিশেষকৈ অকলশৰীয়া হ'লে তেনেকুৱা হয়। তাৰপিছত এয়া অকণমান মছলাখিনি ভাজি লত বিলাহী কেইটুকুৰা দি দিলোঁ, আৰু মই ঢাকনখন মাৰি দিছোঁ, তেতিয়া বিলাহীটো সোনকালে গলি যায়। তাৰপিছত ঢাকন মাৰিলোঁহে, মই গৈ তাইৰ ওচৰত পালোঁগৈ। এয়া লাওখিনি লৰাই থকা ক্লিপটো দেউতাকৰ আছিলে, দেউতাকে আহি লৰাই দিলে। মই তেতিয়া তাইক ফিডিং কৰাই আছিলোঁ। এয়া আমাৰ বাইদেউ উঠিলে, দেখিছেনে, একদম মোবাইল দেখিলে একদম তাই তৰকৈ চাই থাকে। তাৰপিছত দেউতাক বাথৰুমত আছে, গা ধুবলৈ গ'ল। মই এতিয়া তাইক লৈ হেৰি কৰিব লৈছোঁ, বনাবলৈ লৈছোঁ। মই এতিয়া এডিটিং কৰোঁতেহে মই দেখিছোঁ যে তাই একদম কেমেৰাটোৰ ফালে চাই আছিলে বাৰে বাৰে। আচলতে মোবাইলটো লগাই থোৱা আছে যে, মই পিছতহে দেখি পেলাই ভাবিছোঁ তাই পুৰা চাই আছিলে। তাই তেতিয়া আমনি কৰা নাছিলে, সেইকাৰণে চাগে মোবাইলটো দেখি আছিলে। এয়া তাইক লৈ লৈ তেনেকেই পঢ়াব লগা হৈছে। কেঁচুৱা ল'ৰা ছোৱালী থাকিলে মাকবিলাকৰ এনেকুৱাই হয়। আগতে ভাবিছিলোঁ শুই মেলি থাকিব, ভাতকেইটা বনাম, হৈ যাব, তাৰপিছত আকৌ উঠা সময়কণত ল'ম মেলিম। কিন্তু আচলতে শোৱাৰ পাছতহে বস্তুখিনি কেনেকুৱা কি হ'ব গম পোৱা যায়, আৰু বস্তুবোৰ লাহে লাহে শিকাও যায়। এয়া আমাৰ কণমানিজনীক মই মাতি আছিলোঁ, চাওকচোন তাই কথা ক'ব পৰা হৈছে, হাঁহে অকণমান অকণমান। তুমি উঠিলা? মই ভাত বনাই আছিলোঁ, তুমি উঠিলা? মই ভাত বনাই লওঁগৈ দেই, হ'বনি? জীয়া, জীয়া, তুমি ভাত খাবা? তুমি ভাত খাবা? কি হ'ল? কি হ'ল আমাৰ কলিজাজনী? হাই কৈ দিয়া। কি হ'ল? কিবা কৈছা? কিবা কৈছা? দেখিলেনে, তাই একদম ধুনীয়াকৈ মই যদি কথা পাতি থাকোঁ তাই কথা পাতিব বিচাৰে, আৰু কে কথাখিনি কৈ থাকে। এয়া তৰকাৰীখিনি উতলত তাত মই মাছকেইটা দি দিলোঁ। ইয়াত গৰৈ মাছকেইটাহে দিছোঁ, মাছ কমাই দিছোঁ যিহেতু আমি মানুহ দুজন। মাছখিনি ভজাকৈ থৈ দিছোঁ। এয়া মাছ আমাৰ মানুহজনে ডিউটিৰ পৰা আহি থাকোঁতে খাল সিঁচি আছিলে কেইজনমানে, আৰু তাতে মাছ বেছিকৈ পোৱা দেখি ৰাস্তাৰ কাষতে বেচি আছিলে। মানুহজনে লৈ আহিছিলে, জীয়াই থৈ দিছিলোঁ। এনেকুৱা লোকেল মাছ, গৰৈ, কাৱৈ এনেকুৱা মাছবোৰ খাবলৈ ভাল। বাৰু এয়া তৰকাৰীখন উতলাত মাছ দিলোঁ। মাছ দিয়াৰ পাছত ভাবিলোঁ যে মান ধনিয়া দিওঁ, আছে নাই চালোঁহি, পিছত এজোপা আছিলে, তাকে তাৰে 3 কিলোমান পাত নি পেলাই তৰকাৰীতে দি দিলোঁ। মান ধনিয়াৰ গোন্ধটো ভাল লাগে তৰকাৰীত দিলে। এনেতো মই এইটো ধনিয়া ভাল পাওঁ, যিটো ঠাণ্ডা দিনত ওলায় আমাৰ, এতিয়া সেইটো নাই যিহেতু মান ধনিয়া দিয়েই দিব লগা হৈছে। তৰকাৰীখন হ'লেই মান ধনিয়াখন দিয়াৰ পিছত আৰু বেছি উতলাই থকা নাই। এয়া আমাৰ দুপৰীয়াৰ সাজ, ভাত, ঢেকীয়া ভাজি, কাৱৈ মাছ ভজা, আৰু লাওে গৰৈ মাছে বিলাহীয়ে তৰকাৰী। বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। থেংক ইউ।